গুড মৰ্ণিং এভৰিৱান। এজনী 5 বছৰীয়া আৰু এটা 5 মহীয়া সন্তানৰ লগত মোৰ কেনেকৈ ৰাতিপুৱাটো খৰখেদাকৈ যায় তাকে ৰেকৰ্ড কৰি থওঁ বুলি ভাবিয়ে ভিডিঅ'টো বনাইছোঁ। পাছলৈ চাই ভাল লাগিব নহয় জানো। মই প্ৰায় 6টামান বজাত উঠি গা পা ধুই চাকি গছ দি ছোৱালীজনীক উঠাইছোঁ। এতিয়া 6:30মান বাজিছে। তাইক ব্ৰাছ কৰিবলৈ পঠাইছোঁ। এয়া তাই ব্ৰাছ কৰি আছে। তাৰ পাছতে মই সোমালোঁ কিটচেনত আৰু মোৰ মানুহজনে অলপ পোৱালীকেইটাক চাই দিছে এইটো সময়ত। মই প্ৰায়ে তাইক টিফিনত ৰুটি চব্জি দিওঁ, তাৰ বাবে মই ৰাতিয়ে আটা মঠি থৈ দিওঁ আৰু আজি মই ৰাজমাহ দিছোঁ। ৰাজমাহ মটৰ তেনেকুৱা কিবা দিলে মই ৰাতিয়ে তিয়াই মানে আগদিনাখনেই তিয়াই মই বইল কৰি থৈ দিওঁ। এতিয়া তাইৰ টিফিনটো পেক হৈ গ'ল আৰু 7টা বাজিবলৈ এতিয়া 5 মিনিটমান আছে। তাইক মই গা ধুৱাই আনিলোঁ। মাজে মাজে পোৱালিটোৱেও আমনি কৰে, তাকো এনেকৈ উমলাই থাকোঁ। কেতিয়াবা বাৰু আইতাক ককাক বা বাপেকে লৈ দিয়ে আৰু এইটো সময়ত। এতিয়া সি এনেকৈ বিচনাতে খেলি আছে যিহেতু তাক উমলাই আছোঁ। ৰাতিপুৱা নিজৰ ল'ৰা ছোৱালীক স্কুললৈ ওলাবলৈ মানে আপোনাক গা ধোৱাৰ পৰা ৰেডি কৰি দিয়াৰ পৰা আপোনাক ভাত খোৱালৈকে যে এখন যুদ্ধ লাগিব লাগে সেইটো সকলো মাকে হয়তো বুজি পাব। এয়া তাইক ভাত খুৱাই মই তাই ফাইনেলি যাবলৈ ওলাইছে। ভায়েকক চুমা এটি খাই ককা আইতাকক বাই কৈ মেলি বাপেকৰ লগত এয়া স্কুললৈ ওলাই গৈছে। তাৰ পাছত মই অলপ ল'ৰাটোৰ লগত খেলিছোঁ, তাক অকণমান সময় দিছোঁ আৰু তাৰ পাছত নিজৰ কাৰণে মই ৰুটি আৰু ৰাজমাহ অকণ লৈ লৈছোঁ প্লেটতে খাবলৈ। তাক এনেকৈ এইখন ৰকাৰত বহাই মেলি তাক বাহিৰৰ পিনে মূৰ কৰি থৈছোঁ যাতে এই গছ গছনিবোৰ চাই মানে ভাল পায়। এয়া মমি আহিলে তাই ঘৰখন চাফ চিকুণ কৰি দিব এতিয়া, আৰু মই পোৱালীক ফিডিং কৰাই শুৱাই দিলোঁ আৰু এতিয়া মই কামত বহিব লৈছোঁ। এয়াই আছিল মোৰ ডেইলি মৰ্ণিং ৰুটিন। আশা কৰোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিলে। থেংক ইউ।